বন্ধুসকল, মই হাতীমে আজি আকৌ পুনৰ আপোনালোকৰ মাজলৈ উপস্থিত হলোহি। আজি মোৰ আলোচ্য বিষয় উৰহী খেতি। তো এইটো কি ধৰণৰ উৰহী মই বিধানটোৰ নাম পিছলৈ কৈ আছোঁ, কিন্তু এই খেতি কৰিবলৈ হ'লে আপোনালোকৰ মাটি লাগিব ভাল, ৰসাল মাটি হ'ব লাগিব। ৰসাল মাটি যদি আপোনালোকে এনেকুৱা ধৰণৰ উৰহী খেতি কৰিব পাৰে, তো আপোনালোকৰ উৰহী গছত যেনেকৈ মই দেখুৱাই আছোঁ আপোনালোকৰ খেতিত এনেকৈ আশা কৰোঁ লাগিব। চাব পাৰিছে এখন এটা ঠাইতে চাওক, তেনেহ'লে বিঘাত কিমান কুইণ্টেল উঠিব। আপোনালোকক যে মই কৈ থাকোঁ যে আমাৰ খাৰুপেটীয়াৰ দৰে খেতি আপোনালোকেও কৰক। চাব পাৰিছে, এই খেতি কৰিবৰ কাৰণে মাটি হ'ব লাগিব ওখ, এঢলীয়া আৰু ৰসাল, পলসুৱা মাটি যেনেকুৱা সেনেকুৱা উৰ্বৰ। এনেকুৱা ধৰণৰ মাটি নিৰ্বাচন কৰি লৈ আপোনালোকে লগাব। প্ৰথমতে মাটি নিৰ্বাচন কৰি লোৱা হ'ল, হাল মাৰিলে, ময়ালে, ধূলিময় কৰিলে প্ৰতি বিঘাত ছুপাৰ ফছফেট, DAP, ইউৰিয়া। ছুপাৰ ফছফেট 30ৰ পৰা 35 কিলো দিব, DAP, ইউৰিয়া 10ৰ পৰা 15 কিলোকৈ দিব। 95 দানা ষ্টেবিলাইজাৰ বুলি কয়, সেইটো প্ৰতি বিঘাত 1 কিলোকৈ সিঁচি তাৰপিছত আপোনালোকে গুটি লগাব। এটা গুটিৰ পৰা আৰু এটা গুটিৰ দূৰত্ব 3 ফুট আৰু শাৰীৰ পৰা শাৰীৰ দূৰত্ব 6 ফুট বা 5 ফুট ৰাখি আপোনালোকে লগাব। চাব পাৰিছে, যিফালে মই ঘূৰি আছোঁ সিফালে উৰহী। তো আপোনালোকে মোৰ ভিডিঅ'টো কোন ঠাইৰ পৰা চাই আছে মই আপোনালোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে মোক কমেণ্ট কৰি জনাব। তো আপোনালোকে যে খেতি কৰিছে, আপোনালোকৰ খেতিটো এনেকুৱা ধৰণৰ উৰহী লাগিছেনে? তো এতিয়া মই আপোনালোকক ক'ম এইটো কোন ধৰণৰ বিধানটোৰ নাম কি। তাৰ আগতে কৈছোঁ, আপোনালোকে যদি মোৰ চেনেলৰ নতুন ভিউৱাৰ্ছ হিচাপে আছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক, কাষত থকা বেল ঘণ্টিটো লাহেকৈ বজাই দিয়ক, যাতে এনেকুৱা ধৰণৰ উন্নত ৰাসায়নিক আৰু বৈজ্ঞানিক পদ্ধতিমতে কৰা খেতিৰ ভিডিঅ' নটিফিকেশ্যন অলৰেডি আপোনালোকে পায়ে থাকে। তো আপোনালোকৰ ফালে এইটো VNR চিমৰ বজাৰ কেনে চলি আছে? এইটো বীজটোৰ নাম হ'ল VNR চিম 3। এইটো গছত, প্ৰতিটো গছত আপোনালোকে এটা এটা গছৰ পৰা মোটামুটি 10ৰ পৰা 12 কিলোকৈ উঠাব পাৰিব। যদি আপোনালোকৰ এনেকুৱা ধৰণৰ বীজৰ প্ৰয়োজন হৈছে আপোনালোকে মোক জনাব, কেতিয়া লগাব লাগে মই কমেণ্ট কৰি জনাম। আপোনালোকে যদি বীজ লাগে আপোনালোকক মই জনাই দিম। চাব পাৰিছে, আৰু এই খেতিৰ কাৰণে কি ধৰণৰ ঔষধ আপোনালোকে স্প্ৰে কৰিব? পোকৰ ঔষধ ডেলিকেট, বুষ্টাৰ টো, চেমডিছ, তাৰ লগতে গ্ৰেচিয়া, লুব্ৰিঅ, দাহাত আৰু ডাষ্টাৰ। এইকেইটা ঔষধ আপোনালোকে যদি ইউজ কৰে আপোনালোকৰ খেতিত কোনো ধৰণৰ পোক নাথাকিব। আপোনালোকে 3-4 দিন পিছে পিছে আপোনালোকে উৰহী উঠাই আপোনালোকে বজাৰত বিকিব পাৰিব। ভিডিঅ' চাই কেনে পালে কমেণ্ট কৰিবলৈ নাপাহৰিব, যাতে আমি এনেকুৱা ধৰণৰ উন্নত খাৰুপেটীয়াৰ দৰে খেতি কৰিব পাৰোঁ চবে মিলি, তাৰে কামনা কৰিলোঁ। দানাবিলাক উন্নত ধৰণৰ দানা খটিয়াব, 95 দানাটো অলপ বেছিকৈ খটিয়াব, পিকআপ ভিটামিন দিব, ৰজুতা, ফাইবাৰ প্লাছ, এনেকুৱা ধৰণৰ ভিটামিনবিলাক আপোনালোকৰ খেতিটো আপোনালোকে দি যাওক। চাওক আপোনালোকৰ খেতিৰ নতুন চমক দেখুৱাই দিব খেতিয়ে। খেতি কৰিছে ভয় নকৰিব, খেতিত সময়ৰ খাদ্য সময়ত যোগান ধৰক, আপোনালোকৰ খেতিটো এনেকুৱা ধৰণৰ ফলন আপোনালোকেও পাব। মোটামুটি গোবৰ সাৰটো অকণমান বেছিকৈ খটাব। গোবৰ সাৰটো কিন্তু ডাইৰেক্টলি গোটেই খেতিত সিঁচাৰ দৰকাৰ নাই, কেৱল গছৰ গুৰিত দিব, ডাইৰেক্টলি 1 পাচি কৈ দি দিলে হ'ল। মোটামুটি 15ৰ পৰা 20 কিলোকৈ গোবৰ সাৰ দিয়াৰ পিছত আপোনালোকে চাব পাৰিব যে উৰহী কেনেকৈ লাগে। তো উৰহী চাওক, এটা এটা ঠাইতে কমত 2ৰ পৰা 2.5 কিলো, এটা ঝুকাতে 2ৰ পৰা 2.5 কিলো এনেকৈ লাগিছে। মই বহুত ঠাইলৈকে এইটো বিধান পঠিয়াইছোঁ। এই চাওক কিমান ধুনীয়াকৈ লাগিছে, একদম চাংটো ভাঙি তলফালে গুচি গৈ আছে একদম। তো বন্ধুসকল, মই আজি আপোনালোকৰ মাজৰ পৰা বিদায় লৈছোঁ। পৰৱৰ্তী ভিডিঅ'ত পুনৰাই লগ পাম। বাই বাই।